আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। প্ৰিয় শ্ৰোতা, আমাৰ গানৰ আৰু এটি খণ্ডলৈ আপোনাক স্বাগতম। মই অৱনী বৰা, মোৰ সৈতে আছে মেলডি পাটকিৰি। আমাৰ গানৰ এজন শ্ৰোতা হিৰণ্য কলিতাই লিখিছে। অৱশ্যে তেখেতে আমাৰ গানৰ পৃষ্ঠাটোত লেখা নাই, ইনবক্স মেছেজ দিছে। কৈছে, আমাৰ গানত অংশগ্ৰহণ কৰা অধিকাংশ অংশগ্ৰহণকাৰীয়েই পুৰুষ, মহিলাৰ সংখ্যা খুব কম। কিয় বাৰু? মহিলাই ৰেডিঅ' কম শুনে নে ইণ্টাৰনেট কমকৈ ব্যৱহাৰ কৰে? মই জনাত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা তেনেই কম নহয়। প্ৰিয় শ্ৰী কলিতা, আপোনাৰ এই প্ৰশ্নটি সুধিছিলো ইণ্টাৰনেটৰ বিশেষজ্ঞ এগৰাকীক। তেখেতে কৈছিল যে অধিকাংশ মহিলাই মোবাইল ফোনত ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু বেছিভাগৰে সেই ব্যৱহাৰ সীমিত হৈ ৰয় যোগাযোগত। সেইবাবেই আমাৰ গান পৃষ্ঠাত লেখা মহিলাৰ সংখ্যা কম হ'ব পাৰে। এতিয়া আমি অপেক্ষা কৰিম মহিলাসকলৰ পৰা উত্তৰ পাবলৈ। দ্বিতীয়টো মন্তব্যলৈ যোৱাৰ আগতে এটি গীত হিৰণ্য কলিতাৰ বাবে। গীতটি আকাশবাণীৰ বাণীবন্ধন, শিল্পী পাৰবিন চুলতানা, গীতিকাৰ মহেন্দ্ৰ বৰা। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক মাখনলাল দাসৰ মন্তব্য। সৰুতে ভাবিছিলো আঙুলিৰ নখত বগা বগা চিনবোৰ বগলীৰ পৰা আহে। কথাটো সৰল মনেৰে বিশ্বাস কৰিছিলো। সেইবাবে এই গানটোলৈ মনত পৰে লৰালিৰ কথা ভাবিলেই, বগলী বগা ফোট দি যা। প্ৰিয় শ্ৰী দাস, গীতটি আমি একেলগে শুনিমেই, কিন্তু তাৰ আগতে শুনো আহকচোন গীতটিৰ বিষয়ে গীতটিৰ সুৰকাৰ কণ্ঠশিল্পী ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই কি কয়। আকাশবাণী গুৱাহাটীয়ে ডক্টৰ দত্তৰ সংগীত জীৱনৰ বিষয়ে এখনি ধাৰাবাহিক প্ৰচাৰ কৰিছিল। নাম আছিল মোৰ সংগীত যাত্ৰা।
এতিয়া আপোনাক শুনাবলৈ লোৱা কথাখিনি সেই ধাৰাবাহিকৰ পৰা লোৱা হৈছে। বগলী বগা ফুট দি যাওঁ, আমি সৰুতে বগলী উৰি গলে জোকাৰি হাত জোকাৰি তাৰপিছত চাওঁ নখত বগা ফুট দিলে। সেইটোত কিছুমান মই এক্সপেৰিমেণ্ট কৰিছিলো, কৰ্ডৰ এক্সপেৰিমেণ্টটো আছে। এই গানটো নৱকান্ত বৰুৱাই মোক দিছিলে মোৰ বিয়াৰ উপহাৰ হিচাপে। সেইকাৰণে তাৰ এটা বিশেষ মূল্য আছে, সেইটোতো আছেই। আৰু তাৰ পিছতেই মই সেই গানটো সুৰ কৰিছিলো। আৰু তেতিয়া মই ভাবিছিলো যে এই বস্তুটোকে লৈ আহিম, ল'ৰা ছোৱালী যেনেকৈ ই কৰে সেইটোকে মই প্ৰিলিউড ইণ্টাৰলিউড গোটেই সেইখিনি বগলী বগা ফুটি যা বগলী এই বস্তুটোকে ৰাখিছো। বগলী বগা ফুটি যা 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 ৰঙা ফুট নেলাগে সিন্দুৰ ফুলা ফুট নেলাগে এন্ধাৰত ৰঙা ফুট নেলাগে সিন্দুৰ ফুলা ফুট নেলাগে এন্ধাৰত দি যা ফুলা ফুট গোসাঁইৰে কপালত চন্দন পোহৰৰ ফুট দি যা ফুলা ফুট বগলীয়ে বগা ফুট দি যা বগা ফুট দি যা বগলীয়ে বগা ফুট দি যা বগলী বগা ফুটি যা বগলী বগা ফুটি যা প্ৰিলিউডো মাজত ইণ্টাৰলিউডো এনেকে গৈ আছে আৰু তাৰ মাজে মাজে কৰ্ডৰ খেলা চলি আছে। তাৰে এটা সময়ত আছে পুৱাৰে বেলিয়ে আকাশৰ কপালত সোণোৱালে, সেইটো মই শ্যামৰাগ ব্যৱহাৰ কৰিছো পুৱাটো বুজাবৰ কাৰণে। পুৱাৰে বেলিয়ে আকাশৰ কপালত সোণোৱালি ফুট দিলে ৰাতিৰ হাতী পতি আকাশৰ সেউতাত ৰূপালী ৰেখা আঁকিলে। সেই ধৰণে বৰগীতৰ ঠায়ে ঠায়ে ব্যৱহাৰ হৈছে। আৰু এইবাৰ গীতটি বগলী বগা ফুটি যা 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 ৰঙা ফুট নেলাগে সিন্দুৰ ফুলা ফুট নেলাগে এন্ধাৰত ৰঙা ফুট নেলাগে সিন্দুৰ ফুলা ফুট নেলাগে এন্ধাৰত দি যা ফুলা ফুট গোসাঁইৰে কপালত চন্দন পোহৰৰ ফুট দি যা ফুলা ফুট বগলীয়ে বগা ফুট দি যা বগা ফুট দি যা বগলীয়ে বগা ফুট দি যা বগলী বগা ফুটি যা বগলী বগা ফুটি যা পুৱাৰে বেলিয়ে আকাশৰ কপালত সোণোৱালি ফুট দিলে ৰাতিৰ হাতী পতি আকাশৰ সেউতাত ৰূপালী ৰেখা আঁকিলে। পলাত্মদাৰৰে ৰঙা ফুট পিন্ধালে জাৰণিৰ কুঁৱৰীজনী ফুলনিৰ অখনি ভনীয়ে পিন্ধালে পখৰা চিকৰা মণি বগলীয়ে
বগা ফুট দি যা বগা ফুট দি যা বগলীয়ে বগা ফুট দি যা বগলী বগা ফুটি যা বগলী বগা ফুটি যা ধৰিলে শেৱালি শুকালে কুহুৱা তবৰেও বুলিলে যাওঁ ধৰিলে শেৱালি শুকালে কুহুৱা তবৰেও বুলিলে যাওঁ গোসাঁইৰ কপালখনি শুকা থাকিবনে বগা ফুট ফুটেনো পাওঁ ও সেহে বগলী বগী থকে থকি আমাৰে কথাটো শুনি যা শ্যাম বৰণীয়া কপালখন ধুনীয়া তাতে তই বগা ফুট দি যা তাতে তই বগা ফুট দি যা বগলীয়ে বগা ফুট দি যা বগলী বগা ফুটি যা বগলী বগা ফুটি যা ৰঙা ফুট নেলাগে সিন্দুৰ ক'লা ফুট নেলাগে এন্ধাৰ বিজা কুকুলা ফুল গোসাঁইৰে কপালত চন্দন পোহৰৰ ফুল ও বিজা কুকুলা ফুল বগলীয়ে বগা ফুট দি যা বগা ফুট দি যা বগলীয়ে বগা ফুট দি যা বগলী বগা ফুটি যা বগলী বগা ফুটি যা বগলীয়ে বগলী বগা ফুটি যা বগলীয়ে বগা ফুট দি যা বগলীয়ে বগা ফুট এইবাৰৰ মন্তব্য দীপেন শৰণীয়াৰ। তেখেতে মন্তব্যটিৰ এটি শিৰোনামো দিছে আমাৰ ঘৰৰ প্ৰথম ৰেডিঅ'টো আৰু এজনী গাই গৰুৰ ত্যাগ। শিৰোনামটি বাৰু আমোদজনক যেন লগা নাইনে? আহকচোন তেখেতৰ মন্তব্যটি পঢ়ো। ষষ্ঠ নে সপ্তম ভালদৰে মনত নাই, কিন্তু ভালদৰেই মনত আছে সেই শ্ৰেণীত পঢ়ি থাকোঁতেই আমাৰ ঘৰত ৰেডিঅ' নাছিল। ঘৰত দাবী জনালো এটা ৰেডিঅ' কিনিবলৈ। আৰ্থিকভাৱে দেউতাৰ সামৰ্থ্য নাছিল, কিন্তু এসপ্তাহমানৰ ভিতৰত আমাৰ ঘৰলৈ এটা ৰেডিঅ' আহিল। বিনিময়ত ঘৰৰ গাইজনীৰ 1-1.5 বছৰীয়া পোৱালিটো বিক্ৰী হৈ গ'ল। আজি বাবা নাই, গাইজনীও নাই, কিন্তু গাইজনীৰ সেই ত্যাগ আৰু বাবাৰ মৰমে আজিও মোক সেই সময়লৈ মনত পেলাই দিয়ে। শ্ৰী দীপেন শৰণীয়া, আপোনাৰ মন্তব্যই আনন্দও দিছে, একেলগে গাইজনীৰ কথাৰে কিছু বিষাদ ভাৱৰো জন্ম দিছে। লগতে ভাৱ হ'ল আপোনাৰ কথাৰ লগত খাপ খোৱাকৈ এটি গান শুনাও, য'ত থাকিব ৰেডিঅ' বা গৰুৰ কথা। ভূপেন হাজৰিকাৰ সুৰত উষা মংগেশকাৰে এটি বাংলা গীত গাইছিল, আকাশবাণী বলেছে আকাশ মেঘলা থাকতে পারে। বহু হিন্দী ছবিত ৰেডিঅ'ৰ প্ৰসংগ দেখা পোৱা যায়। কেতিয়াবা হয়তো নায়ক বা নায়িকাই গান গাইছে, কেতিয়াবা হয়তো ৰেডিঅ'ত ভাঁহি আহিছে কিবা প্ৰয়োজনীয় খবৰ। এখন দুখন অসমীয়া ছবিতো ৰেডিঅ'ৰ ব্যৱহাৰ দেখা গৈছিল, কিন্তু ৰেডিঅ'ক লৈ গান নাই। প্ৰায় সকলো ধৰণৰ বিষয়ক লৈ গান লেখা ভূপেন হাজৰিকায়ো লেখা নাই, কিন্তু গীতত গাই গৰুৰ কথা লিখিছে ভূপেন হাজৰিকাই, সুৰো দিছে, গাইছেও। এয়া সেইটো গীত। গধূলিতে কপিলি খুঁটি কোনবোৰ খালি গাভৰুৰে গাইজনী হেৰাই, এই গাইজনী নহকেনে তুলনা যে নাই, হেনো সেই চাপৰি তাইৰ মান গাখীৰতি নাই। কাঞ্চিয়ে ৰিঙিয়া ও বগী গায়, ও লক্ষ্মী গায়,
এখন নাহিলে ব্যৱসায় এই মিঠা মাতৰ চিঞৰে কপিলি খপায় মিঠা মাতৰ চিঞৰে কপিলি খপায় উঠ গধূলিতে কপিলি খুটি কোনবোৰ খালি গাভৰুৰে গাইজনী হেৰায় তীৰ্থৰ যাত্ৰী এজন মাথোন আছে তাই তীৰ্থৰ যাত্ৰী এজন মাথোন আছে গাঁও তাৰ ক্ষেত্ৰী কিনল বাহাদুৰ ছেত্ৰী গাঁও তাৰ ক্ষেত্ৰী কিনল বাহাদুৰ ছেত্ৰী গাই বিচৰাৰ চলে মনৰ মৰম যাছে গাই বিচৰাৰ চলে মনৰ মৰম যাছে সেই মৰম দেখি কাঞ্চীজনী ৰঙা পৰি যায় মৰম দেখি কাঞ্চীজনী ৰঙা পৰি যায় উঠ গধূলিতে কপিলি খুটি কোনবোৰ খালি গাভৰুৰে গাইজনী হেৰায় নল খাগৰিৰ মাজতে কি গাই বিচাৰি পালে নল খাগৰিৰ মাজতে কি গাই বিচাৰি পালে গাই বিচাৰি পাই তাইক গাইজনী দিলে এই গাইজনীয়েও আনন্দতে গধূলি উৰায় গাইজনীয়েও আনন্দতে গধূলি উৰায় উঠ গধূলিতে কপিলি খুটি কোনবোৰ খালি গাভৰুৰে গাইজনী প্ৰিয় শ্ৰোতা আজিলৈ আমাৰ সময় হৈ আহিল এতিয়া তৰালী শৰ্মাই গোৱা জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীতেৰে অনুষ্ঠানৰ পৰা বিদায় লৈছো নমস্কাৰ
আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ